মাজনী তোৰ কলেজলৈ দেৰি হোৱা নাই জানো এই ছোৱালীজনীয়ে বাথৰুমত সোমালে ইমান সময় লগাই কিনো কৰি থাকে কব নোৱাৰো দেই হেৰা হে আমিচোন আগতে নৈ ঘাটত জুবুৰাটো মাৰো ওলাই আহো আৰু এতিয়া 1 ঘণ্টা ধৰি ইহঁতৰ গা ধুই থাকিলেও শেষ নহয় বিয়া দিলে যে কি কৰিব আৰু কব নোৱাৰো দেই নিজৰ কামেই শেষ নহয় ঘৰৰ কাম কি কৰিব মাজনী লৰালৰি কৰ আকৌ হেৰা সেই আগৰ দিন আৰু নাই দিনকাল সলনি হল হে প্ৰসাধনৰ যিমানবোৰ সামগ্ৰী ওলাইছে সেইবোৰ গ্ৰহণ পিহন কৰিব লাগিলে হে তোমাৰো একেই অৱস্থা হলহেঁতেন অ আহিলে নে জীয়েকৰ গুণ গাবলে এইবোৰ কৰি থাকোতে থাকোতে জীয়েক দুজনী বেয়া হল লাই দিদি একেবাৰে শেষ কৰি পেলালে মানুহটোৱে একেবাৰেই শেষ হৈ গল কি কলে নাই নাই একো নাই সৰুজনী কথাটো বেলেগ কিন্তু ডাঙৰজনী একদম শেষ হৈ গল হয়নে ডাঙৰজনীক যদি 1 ঘণ্টা লাগে এই সৰুজনীক আকৌ 2 ঘণ্টা লাগে যা বাইৰক মাতি দেগৈ তৰাক কোনেও মাতিব নালাগে কি হল পুৱাই পুৱাই গালি খাইছো যে বাল্টিঙত থকা কাপোৰখিনি কোনে ধুই দিব নে নিজে নিজে ধুই মেলি ওলাই আহিব বাকীখিনি মেলি দিব দেই মই নোৱাৰো নাই নাই তহঁতক কোনে গালি পাৰিব তহঁতক সকলোৱে প্ৰশংসাহে কৰিছে মইতো প্ৰশংসনীয় ব্যক্তিয়ে নে কি কোৱা দেউতা আচ্ছা মা কোৱাচোন মোক কেতিয়া দেৰি কৰা দেখিছা এইজনেহে বাথৰুমটোত সোমাই লৈ গান গাই গাই নাচি থাকে একদম মই কেলে কালি বাথৰুমত সোমাই কেনেকুৱা গান গাইছ তুম ভি হো अब तुम भी हो কেলে মই নাচিলি মই গাইছিলো নে তই গাইছিলি দেখিছনে মই তাই গান গাই থাকে আৰু মোক বদনাম দিবলৈ আহিছে একেবাৰে মিছা কথা এই বৰ মিছা কথা মই নাই গোৱা শান্তি 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 হেৰা ইহত কেইটাক ভাত কেইটা খুৱাই দি পঢ়িবলৈ পঠিয়াই দিয়া এই ঘৰখনত অলপ শান্তি লাগে বুইছা হয় হয় আমি ৰদে ৰদে সাইকেল মাৰি মাৰি স্কুল কলেজলৈ যাম আৰু তেওঁলোক দুয়ো ঘৰতে ফেনৰ তলত আৰামত বহি থাকিব আৰে এৰি দে স্কুল এৰি দে কলেজ এৰি দে আমাৰ লগত থাকিছা দিনৰ দিনটো আমি কি কৰো কি নকৰো গম পাই যাবি নহয় হে হয় নে নহয় কবিতা হসা দেউতা মই কেতিয়াবা মিছা কথা কোৱা শুনিছ নাই নাই আমাৰ ঘৰখনৰ সকলো ধৰ্ম যুধিষ্ঠিৰ হে বিয়াৰ আগতে দেউতাৰে মোৰ আগতে দুই এটা মিছা কথা কৈছিল ওৰা ঘৰখনত এনেদৰে শান্তি সম্প্ৰীতি বিনষ্ট হয় অৱশ্যে মই তেতিয়া তোমাক নোকোৱা নহয় যে তুমি বৰ ধুনীয়া তুমি কথা বৰ কমকৈ কোৱা কিন্তু এই সকলোবোৰ কথা এতিয়া মিছাত পৰিণত হৈছে বুইছা কি হল হ'ব 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 এতিয়া শান্তি চুক্তি কৰি দিয়া মই ওলাওগৈ অবা তই হলে হসাকৈ যাওনি মই যে ঘৰত থাকি কিমান ভাল পাওঁ এই স্কুল বোলা বস্তুটো যে হবই নালাগিছিল উপযুক্ত বাপেকৰ উপযুক্ত কন্যা হ'ব হ'ব এতিয়া ভাত খাবলৈ আহক ঐ তহঁতি সোনকালে আহ ঐ চাও আঁতৰ চোন আঁতৰ পুৱাই পুৱাই বহনি নহওঁতে আহি বহিল হিয়া আঁতৰ দোকানত গ্ৰাহকে বাটেই বিচাৰি নাপাব এই আগতে গ্ৰাহক আহিব দেচোন উঠ বুলি কৈছো ন উঠ কি কৰ তহঁতক দেখিলে ক'ৰ পৰা গ্ৰাহকডাল আহিব উঠ 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 ৰচোন ৰ উঠ ঐ আহি গল বিহু কুঁৱৰী প্লাছ মৌ কুঁৱৰী বিহু আহি যোৱাৰ লগে লগে ৰাইজৰ ডিমাণ্ড বাঢ়ি যাব নহয় এৰা এগৰাকী যদি বিহু কৰি এগৰাকী মৌ কৰি হ'ব ঐ তৰা কলেজলৈ যাও নেকি কলেজলৈ যাওঁ মই সৰু হৈ আছো নহলে ময়ো গলোহেঁতেন মই স্কুললৈহে যাওঁ বুজি পাইছো মোৰ গোখানি আমাৰ ভুল হৈ গল জন্দিদা সঞ্জয় দাদা নাই নেকি এই ইয়াত 4জনকৈ দাদা থাকোতে তোক আকৌ সেই মহান দূৰদৰ্শন ব্যক্তিজনৰ কথা কিয় লাগে হা দূৰদৰ্শন ঐ তালে বলচোন দেবেন্দা দূৰদৰ্শন মানে কি যিটোৰ সন্মুখত আপুনি দিনে ৰাতিয়ে বহি থাকে সেইটোৰ কথাকে ক'বলৈ চেষ্টা কৰিছো মোৰ ঈশ্বৰ টিভি কিন্তু টিভি আৰু সঞ্জয় দাদাৰ মাজত কি কথা আছে আছে এই দুইটাৰ মাজত মিল মহাভাৰতৰ দিনৰ পৰাই আছে ইয়াৰ কথা তেওঁ ঘৰত বহি বহিহে কৈ দিব পাৰে
ঘৰত বহি গম পাই যায় এতিয়া মই কি ভাবি আছো সেইটো কেনেকৈ গম পায় পাই তেওঁ হ'ল মহান ব্যক্তি তেওঁ সকলো গম পায় তেতিয়া হলেতো ভালে কিন্তু যদি নেপায় প্লিজ এটা খবৰ দি দিবা না কাইলৈ মানে মোৰ স্কুলত বিহু কৰি কম্পিটিশন আছে ছাৰ বাইদেউহঁতে চিডি লগাই নাছিলে খুব বেয়া পায় অলপ দেৰি কাৰণে ঢোলটো বজাই দিলে হ'ব হেৰ ঢোলটো বজাব সিহে জানে নেকি আমিবোৰ কিয় আছো নেলাগে নেলাগে সঞ্জয় দাদাই বজালেহে ভাল লাগে প্লিজ জুন্তি দা তুমি সঞ্জয় দাদাক কৈ দিবা হা মই তোমাক চকলেট খুৱাম তোমাৰ দোকানৰ পৰাই কিনি দিম হ'ব হ'ব স্কুললৈ দেৰি হ'ব তাই আকৌ সকলোকে চকলেট খুৱায় যাওঁ যাওঁ হা আহো হা বাই বাই সঞ্জয় দাদা খবৰটো দিবা দেই ডাঙৰজনীতো ডাঙৰজনীয়েই সৰুজনীও কম নহয় বুজিছ ৰাজীৱ মেট্ৰিক দিয়ালৈকে মেছেজ লিখি লিখি 20টামান ল'ৰা ফেইল কৰাব ঐ এতিয়া আকৌ আমাৰ সেই সপোন কৰক খবৰ দিয়াৰ দায়িত্বটো আমাকহে দিলে আৰে সি এনেই গম পাই যাব তাক আৰু কিহৰ খবৰ দিব লাগে কিমান বাতি থাকিম লোকে খৰি পুৰি তোমালৈ বুলি বাটে চাই থাকোতে যৌৱন কাল ভতি দেউতাৰে পথাৰৰ পৰা আহিল তই এতিয়ালৈকে শুই থাকিলে কেনেকে হ'ব কচোন এই ল'ৰাটোই যে কি কৰি খাব নহয় ৰাতি দেৰিলৈকে টোপনি অহা নাছিল সাৰ পাওঁতে দেৰিয়ে হৈ গ'ল পাই দেউতাই ডাঙৰিবোৰ কঢ়িয়াবই পৰা নাই তই অকণ লাগি দেচোন এনেকে শুই থাকিলে কেনেকে হ'ব বাবা দেউতাকনো কোনে আনিবলৈ কৈছে যোৱাবাৰ দেখোন মই অকলে লৈ আহিলো ঘৰত থাকিব পাৰিলেহে বহি থকা মানুহ হলেতো কথাই নাছিল কিন্তু নাথাকে নহয় হ'ব দে তই দেউতাক কৈ দিবি মই কিবা এটা খাই লৈ ৰাজীৱৰ গাড়ীখন লৈ গোটেইবোৰ একেবাৰতে উঠাই লৈ আহিম মৰণাও মই মাৰিম এইবোৰত লাগিলৈ পাছত দেউতাই এলাৰ্জি হলে মই কিন্তু ডাক্তৰৰ তালৈ দৌৰি থাকিব নোৱাৰো হ'ব দে অ ভাস্কৰ আহি গ'ল আমাৰ বিহু ক'ত ঐ ঠাট্টা নকৰিবি দেই ঠাট্টা নকৰিবি হা ঐ তোৰ টেম্পুখন কত ঐ টেম্পু বুলি নকবি গাড়ী হয় গাড়ী হ'ব দে গাড়ী বুলিয়ে কৈছো ক'ত আছে সেইখন আজি লাগিব কিন্তু লৈ যাবি কিন্তু তাতকৈ ডাঙৰ খবৰ এটাহে আছে কি খবৰ আকৌ এজনী ছোৱালীৰ পৰা কিবা চিগনেল পালে কি জানি নে ফেচবুকত কোনোবাই কিবা লিখি পঠিয়ালে আৰে ফেচবুক নালাগে একদম ফেচ টু ফেচ তোৰ তৰাদৈ আজি আহি আমাৰ সন্মুখত ৰৈ গ'ল কি ঐ তাক যে আজি সিহঁতৰ ঘৰলৈ গধূলি মাতি পঠিয়াইছে সেইটোও কৈ দে তই কিন্তু আজি চাহ খুৱাব লাগিব দেই দে গোল্লাৰ পইচা দে আৰে 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 ঐ ইয়াৰ মূৰত অলপ ঠাণ্ডা পানী দি দেব মোক মাতিছে হ'ব ইমান আনন্দ কৰি দেখুৱাব নালাগে মাতিছে তোৰ খুলহালিয়ে মানে ৰহে দয়ে আৰে বাহানাহে লাগে লাহে লাহে সি সৰুজনীৰ পৰা ডাঙৰজনীলৈ গৈ থাকিব শুন কাইলৈ ৰাণী স্কুলত বোলে কিবা কম্পিটিশ্যন আছে আমি বজালে নেনাচে গতিকে তই গৈ বজাই দি উদ্ধাৰ কৰি দিবি নে কি কওঁ বৰঘৰৰ মুধতে কপয়ে কুলিয়াই
কবলৈ মনৰ কথা কবলৈ তোমাক এয়া আছিল আমাৰ আজিৰ শেষৰ গৰাকী প্ৰতিযোগী ৰাণী হিলৈদাৰী সঞ্জয় দাদা মোৰ ভাল হৈছে নে আৰে তোৰ আৰু বেয়া হ'ব নে হা সঁচা তুমি কৈছা যেতিয়া ভালেই হৈছে তুমিতো সহজতে মোৰ নাচ ভাল নেদেখাই তৰাবাই বেয়া নাছিলো তুমি ভাল দেখা তুমি নবজোৱাহেঁতেন মই নেনাছিলোৱে হয় নেকি? তোমাৰ চাগে কাম ক্ষতি হ'ল ন নাই 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 আজি আবেলিতো মোৰ একো কামেই নাছিল ঐ এবাৰ বিহুৰ প্লেনিং কি হ'ল আৰুনো কেইমাহ বাকী আছে আমি প্লেনিং কৰি আছো ৰ অ সঞ্জয় দাদা মই কিন্তু এবাৰ নতুন নতুন চেৱত নাচিম দেই বুলি ক'লে নহব নতুন চেৱ উলিয়াবা নহলে সকলো পণ্ড হ'ব হ'ব দে তই নতুন চেৱত নাচিবি অ তো তোৰ আৰু মোৰ চেৱ বেলেগ বেলেগ হ'ব লাগিব সঞ্জয় দাদা মুঠতে মোৰ আৰু তৰাবাই চেৱ বেলেগ বেলেগ হ'ব লাগিব হ'ব দে ঠিকটো নাই মুঠতে সঞ্জয় দাদা মোৰ তাকে লৈ এতিয়া কাজিয়া কৰিব নালাগে দে কাজিয়া কৰা নাই আমি এতিয়াই ঠিক কৰি লৈছো তোমাক বা লগ পাওনে নাপাওঁ যিহে আজিকালি ভিআইপি মানুহ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ নৃত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিব ওলাইছো আজিৰ নৃত্য প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰিছে অ মা অ দেউতা পাই গলো নামটো ৰাখিলি যে ভাল লাগিল ভনীয়েক কাৰ ভনীক চনীক নাই দেই মই পাইছো অ মই নিশিকোৱা হলে কেনেকৈ পালিহেঁতেন হ'ব দে ৰচোন লাগিলি না আকৌ তহঁতি অ মা সঞ্জয় দাদা আহি বজাই দিলে বুলিহে পালো তহঁতি কিন্তু তাক বৰ টানি ফুৰিছ দেই আৰু তাক বেছিকে কাম বন ক্ষতি নকৰাবি তাৰ মাকৰ মুখখন যে বৰ চোকা তাৰনো কি কাম সেই তিনিআলিত গৈ আড্ডাহে মাৰে নাই 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 আজি আবেলিতো মোৰ একো কামেই নাছিল দেখিলা সি বাপেককো যাবলৈ নিদিলে নিজেও নগল ক'ত যে আড্ডা মাৰি বহি থাকে নহয় এতিয়া পথাৰৰ ধান পথাৰতে থাকিল সেইফালে চোৰৰ উৎপাত সি যে কেতিয়া কামৰ গুৰুত্ব বুজিব ভগৱানেহে জানে আহক আজি মৰিলো আজি মই ঘৰত ভাত পানীৰ ঠাইত মাৰহে খাব লাগিব যেন পাইছো ঢোল বজাই থাকোঁতে কামটো পাহৰি থাকিলো নহয় ঢোলটো থৈ এতিয়াই পথাৰলৈ যাওঁ সময় এতিয়াও আছে ৰাজীৱক বিচাৰো পালেই লৈ আহিব পাৰিম ঐ কলে গৈছিলি ধান আনিম বুলি যে কৈ থৈ গলি এতিয়া পথাৰৰ ধান পথাৰতে পৰি থাকিল দেখোন দেউতাৰ অলপ আগতে গৈছে দাৱনি লাগি আছে ধান তেনেকে পেলাই থৈ আহিব নোৱাৰি নহয় মই যাম নহয় যাম নহয় মাহিদেউ আহি গল ধান ৰাজীৱ দেখোন চাহ বনাও ঐ চন্দন তই ধানখিনি নমাচোন ৰাজীৱ মই আমাৰ ইয়াত গালিহে পাৰি আছিলো চাহ একাপ খাই যাবি দে বহ বহ অলপ এ হ'ব মাহিদেউ
ঐ মই যে একদম পাহৰি থাকিলো জাননে তই কেতিয়া গলি আৰু সেইবোৰ বাদ দে দেবেনে ক'লে তই বোলে ৰাণী আৰু তৰাৰ লগত স্কুলতে আছ তই বোলে ৰাণী আৰু তৰাৰ লগত স্কুলতে আছ সেয়ে ময়ে গৈ লৈ আহিলো আৰে বন্ধুবোৰ কেতিয়া কামত আহিব হা ভাল বচাই দিলি ভাই আহা মায়ে চাহ বনাইছে চাগে খাই লহিয়া যোৱাবাৰ যেনেকৈ আমাৰ নাম হৈছিল এইবাৰো কামবোৰ তেনেকৈয়ে কৰিব লাগিব আৰু এই খৰচ পাতিৰ কথা তহঁতে চিন্তা নকৰিবি মই আছো দে নাচনীবিলাকৰ মাক বে একদম খেচৰা দেই ইমান ফেচিলিটি লাগে কেইজনীমানেতো মোক একেবাৰে গাড়ী হেণ্ডিমেন বুলি ভাবে যোৱাবাৰ ৰশ্মিতা মাকে মোক পানী বটল অনাৰ পৰা ছেফটি পিন কিনালৈকে পঠালে এইবাৰ সেইবোৰ নহ'ব দেই আগতে কৈ দিবি সভাপতি বুলি এটা সন্মান আছে ৰ মেইন পইণ্ট এটা ঐ নাচনীৰ সমস্যাটো আছে কিন্তু প্ৰিয়ংকাক পাৰি নেকি কোন প্ৰিয়ংকা তোৰ সেই ফেচবুক প্ৰিয়ংকা নেকি তাত তোৰ তাইৰ নাম পাপন লাভলী প্ৰিয়ংকা বুলি আছে তাইৰ আকৌ লেঠা সেই এটাই য'তে ত'তে বয়ফ্ৰেণ্ড ওলাই ইটো বোলে তাইৰ বয়ফ্ৰেণ্ড সিটো বোলে তাইৰ বয়ফ্ৰেণ্ড কোনটো আচল কোনটো নকল ধৰিবই নোৱাৰো আকৌ পেণ্ডেল সলনি হলে তাইৰ কাজিন ব্ৰাদাৰ ওলাই এই কাজিনটো কি বস্তু আৰু ব্ৰাদাৰটো কি বস্তু মই হলে বুজিছো যি নাপাওঁ দেই কি হৈছে কি হ'ব আৰু এজনী কমি আছে নাচনী চাইফালে যা তোৰজনীক ধৰা হৈছে বেলেগ ভাব অনামিকাক নালাগে দেই তাই যোৱাবাৰ 5 ঠাইত বিহু কৰি হল এবাৰো ভাত খাবলৈ নামাতিলে টিভি ৰিপৰ্টাৰ কেইটাকে মাছে মঙহে খুৱালেহি তুলিকা কেনেকুৱা হ'ব চাই বাপৰে ইয়াৰ চকু চা তই আজিয়ে ঠিক কৰি পেলাবি ঐ দূৰদৰ্শন জিন্দাবাদ ষ্ট্ৰাইকাৰ মাৰি দিম কি হৈছে ঐ তৰা একদম ৰাইট টাইমত আহিছ আমি সকলোবোৰ ঠিক কৰি থৈছো অহা মাহৰ পৰা আমাৰ আখৰা আৰম্ভ হ'ব বঢ়িয়া আমি আৰু এদিন বহি ফাইনেল কৰি দিম ফাইনেল মানে আৰু এদিন বহিবলৈ থৈ দিব নালাগে দেই যি আছে চব আজিয়ে শেষ কৰি পেলা নহলে এটা কাম কৰ আমাৰ ঘৰতে আজি গোট খা হা নখোৱাও হ'ব আৰু বিহুৰ কথাবিলাকো ফাইনেল কৰি পেলাম নে কি কও ভাত খোৱাকৈ কি খোৱাবি প্ৰবীণ খুৰাৰ পুখুৰীত এই প্ৰকাণ্ড মাছ আছে মই কিন্তু দোকান বন্ধ কৰিয়ে যাব পাৰিম হ'ব হ'ব দেৰিকে যাবি আমি ৰাতি বহুত দেৰিলৈকে থাকো মাছ বাৰু ঘৰতে হ'ব মই আহিছিলো কণী নিবলৈ 4টা তহঁত আছ 1 2 3 4 5টা 9টা জুন্টি 9টা কণী দে বল জানো তোমারে কিনো না তরা দই নাই সরু দই নাই নে রহে দই না তোমারে কিনো না তরা দই নে সরু দই নে রহে দই না চমকতি জুলি মৰা দি উলানা মোৰে লুকাখ চাবলৈ মনে যায় চাবকে নোৱাৰো জানা নেলা আয়ৈ পৰিলো বাৰু কবি পাঙ আয়ৈ পৰিলো বাৰু কবি পাঙ অনুবুজু বুকুতাৰে থৈছানা অচিনাকি ভুমৰাৰ কাষলৈ কিয় যাওঁ অনুবুজু বুকুতাৰে থৈছানা অচিনাকি ভুমৰাৰ কাষলৈ কিয় ভাবো তোমার বাদে কারো নাম হৃদয়ৰ মাজতে আছে লিখা তোমাৰ নাম ভাবো তোমাৰ বাদে কারো নাম হৃদয়ৰ মাজতে আছে লিখা তোমাৰ নাম মৰমে বিচাৰে তোমাক জানা
চাই চাবকে নোৱাৰো জানানে লাজ আয়ৈ পৰিলো বাৰু কবি পাঙ অ' বা মোৰ যে এদিন হলেও গুৱাহাটীত বিহু কৰি হবলৈ বৰ মন আছে পাৰিবি কিয় নোৱাৰিবি পিছে সপোন দেখা আৰু সপোন পূৰণ কৰা দুটা বেলেগ কথা কিন্তু সপোন দেখিলেহে সেই কামটো কৰিবলৈ মানুহে সাহস কৰে সঁচা একদম সঁচা কালি তোৰ পৰীক্ষা নাই আছে যা 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 সোনকালে শুগৈ দেৰি হ'ল লাইটটো অফ কৰো नमस्कार खेल समाचार में आपका स्वागत है मैं हूं रजनी सेन सबसे पहले एक नजर इस वक्त দেৰি হ'ল নেকি বাৰু আন্ধাৰ যে অ হয়তো ৰুমতহে লাইট জ্বলি আছে শুলেই নেকি ধেত এতিয়া মানুহ শুৱে নেকি নাই খোৱা ঐ খৈনীয়েৰে ভাত খাবলৈ মাতিছিল আমাৰ সেয়া আহোঁতে দেৰি হ'ল এই জুন্তিডালৰ বাবে সিটো দোকানেই বন্ধ নকৰে গ্ৰাহকৰ ওপৰতেনো কেনেকে বন্ধ কৰো ঐ দুৱাৰখন মৰা দেখোন মাত গৈছোন হেই মাতিবলৈ আৰু কি ডাল আছে ঠুকিয়া দেখে যা অ যা যা अभ्यास के दौरान ऑस्ट्रेलियाई बल्लेबाज वॉटसन को लगी हेलमेट पर बाउंसर अभ्यास छोड़कर चले गए वॉटसन नहीं आई दिल जो দিছো ৰ আহিব धोनी के अंतर्राष्ट्रीय हेरा, में 10 साल ক'ত আছা হে মই পাকঘৰ সামৰি আছো কোনোবা আহিছে নেকি বাহিৰত চাওকগে আকৌ पर बाउंसर अभ्यास छोड़कर चले गए वॉटसन नहीं आई এই ৰাতিখন তহঁত কিবা জৰুৰী কথা আছিল নেকি আহ ভিতৰলৈ আহ ঐ কি কৰ এইবোৰ কি হৈছে আমাকে কৈছে যে আমি কিয় আহিছো বুলি এই সঞ্জয় তাৰহে শহুৰেকৰ ঘৰত মই কি কৰিম মাতিবৰ সময়ত দেখোন তহঁতো আছিলি কি হ'ল আকৌ বল ইহঁতকেইটাই ৰাতিখন ওলালহি যে ক'বাত আবতৰত বিহু মেলা ওলালে নেকি আকৌ নহয় মানে খুৰী তৰা আছেনে মাজনী শুলেই নেকি সৰুজনীৰ পৰীক্ষা তাকে সোনকালে ইহঁতক ভাতকেইটা খুৱাই পঢ়িবলৈ কৈছিলো জানো পাই কি কৰি আছে ঐ তহঁতকেইটা অলপ বহচোন মই পাকঘৰৰ দৰজাখন মাৰি থৈ আহোঁ মেকুৰীৰ যিহে উপদ্ৰৱ মই কিন্তু আবেলিৰ পৰা একো খোৱা নাই ভালকৈ ভাত খাম বুলি খালী কৰি থৈ দিছো ৰাচোন তহঁতৰ কি হৈছে এই ফুচফুচাই আছ যে আৰে সঞ্জয় দা আৰু ৰাজীৱ দা ঐ আহিল তোৰ ৰাতি ৰাণী থৰ এতিয়া এই ৰাতিখন কৰবাত কিবা হৈছে নেকি হ'বলৈ আৰু বাকী নাই সাংঘাতিক ঘটনা হৈছে আজি আবেলিৰ পৰা আমি একোৱে খোৱা নাই কিয় কোনোবা মৰিল নেকি মৰিমহে এই আমাক ৰাতি ইয়াত ভাত খাবলৈ মাতি থৈ আহিছিল কি কি ভাত খাবলৈ মাতিছে অ খুৰী আগতে কেতিয়াও খোৱা নাই দেই এনেকুৱা ভাত আলু পিটিকাৰে নিমন্ত্ৰণী ভাত এইজনীক বিয়া কৰালে ই মৰিল অ এইজনী ইমান কথা পাহৰে কেতিয়াবা ৰাতি দুৱাৰ খুলি দি ইয়াক সুধিব আপুনি কোন বাৰু ঐ কি হ'ল তই হঠাৎ গহীন হৈ পৰিলি যে মোৰতো চাকৰি বাকৰি এটাও হোৱা নাই তৰাক বিয়া কৰোৱাৰ সপোন হৈয়ে ৰ'ব ভাল ল'ৰা এটা পালে বাপেকে চাগে তাইক বিয়াই দি দিব
আৰে ইমান চিন্তা নকৰিবি সময়ত সকলো ঠিক হৈ যাব এইবাৰ বহাগত কিবা এটা কৰি পেলাব লাগিব বুজিছ আন নহলেও ৰিং চেৰিমনিটোকে কৰি পেলাব লাগিব ইনফৰ্মেল ঠিকে কৈছা ঠিকে কৈছা খাটাং কি খাটাং বিয়া দি দিব লাগিব তই সঁচাকৈ পাহৰি গলি একদম পাহৰি গলো জাননে তোক পঢ়াই পঢ়াই পাহৰি থাকিলো এতিয়া যে তোক দেউতাই বিয়া দি দিব তেতিয়া তোৰ আৰু কি হব বিহু আৰু নাচিব নোৱাৰ নহওঁ বিয়া দেউতাই কলে হবনে আৰে তই চিন্তা কিয় কৰিছ দৰা মই খেদাই দিম নহয় কি আগতে এটা আহকচোন অ' বা সঞ্জয় দাদাহঁতৰ মুখ কেইখন একেবাৰে শুকাই গল আলু পিটিকা ভাত মোক চাগে খুব বেয়া পাইছে ভাই হ'ব হ'ব তই চিন্তা কৰিব নালাগে মই সকলো ঠিক কৰি দিম এতিয়া শুই থাক পোৱালি শুই থাক তই বৰ মোবাইল টিপি থকা হৈছ দেই অ' মা এইটো লোৱা নন্দ মামাই ফোন কৰিছে কচোন ভাইটি মই ভিন্দৰ আদেশ মতে জোৱাই এটা ফিটিং কৰি দিলো জোঁৱাই তোক কেতিয়া খবৰ দিলে কালি হে হৰি মানুহ মাৰিব আৰু দেই সেই সাধাৰণ কথাটোতে বাৰু মানুহটোৱে ইমান লৰালৰি কৰিব লাগে নে হেৰি নহয় তই চালিয়েই নেকি চালো মানে দেওবাৰে বিশাল আৰু তাৰ বন্ধু পাপ্পু গৈ আছে এই বিশাল কোন আকৌ মোৰ হবলগীয়া জোৱাই আকৌ বিশাল হাতী বৰুৱা হে হৰি বিশাল হাতী বৰুৱা আহিব এতিয়া হেৰি শুনিছেনে ৰচোন বিশাল হাতী অ' বা বা অ' বা অ' বা কি হ'ল হা ইমানকৈ কিয় চিঞৰি আছ ভিন্দু আহি গল কি এইমাত্ৰ মাৰ লগত মামাই কথা পাতি আছিল দেওবাৰে আহিব কোন নামটো কিবা হাতী হাতী বিশাল হাতী মাৰ খাবি এতিয়া যা ইয়াৰ পৰা সেইটোৱে নাম আকৌ বিশাল আৰু হাতী কি আছিলে মুঠতে দেওবাৰে আহিব তই সাজু হ এক্সকিউজ মি এই তৰা হিলৈদাৰী ঘৰ কোনফালে বাৰু ঐ দৰা আহিব বুলি কৈছিল যে আহিলেই নেকি কিন্তু দৰা কোনটো ইহঁতৰ বাইকৰ পাম্প খুলি দিওঁ নেকি চাচোন এটা আফ্ৰিকাৰ গৰিলাটোৰ দৰে আনটো চেলোৱা কুকুৰটোৰ দৰে দেবেন যা তৰা হিলৈদাৰী ঘৰ নহয় জানো হয় হয় ৰ'ব আপুনি এটা কাম কৰক এই ৰাস্তাটো যে দেখিছে এইটোৰে গৈ 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 তাত ৰাস্তাটো শেষ হৈছে তাৰ পৰা আপোনালোকে সোঁফালে নহয় নহয় মানে বাওঁফালে তই ৰ মই কৈ আছো বাওঁফালে ঘূৰি আকৌ এবাৰ সোঁফালে ঘূৰি দিব লাগিব তাৰ পাছত এডাল গছ প্ৰকাণ্ড গছ তাৰ পাছত তাতে এটা নামঘৰ পাব নামঘৰটোৰ কাষতে কোৱা সেইটোতে ৰৈ নাযাব তাৰ পৰা চিধা গৈ গৈ এখন ভঙা দলং পাব সেই ভঙা দলংখন পাৰ হৈ সোঁফালে ঘূৰি দিব আপুনি বুজি পাইছে নহয় মই কি কৈছো নুবুজিলো চব খেলি মেলি হৈ গল নহয় এটা কাম কৰক ঘূৰিয়েই গুচি যাওক প্ৰথমতেই খেলি মেলি ভাল নহয় হয় 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 কিন্তু মামায়ে দেখোন ছোৱালীক ধুনীয়া বুলি কৈছে মই কইনা চামেই বল বাপু বাওঁফাল সোঁফাল ষ্টাৰ্ট
ঐ মই কইনাৰ লগত কেতিয়া কথা পাতিম? আৰে মই চব ঠিক কৰি থৈ দিছো তো। মই কথা নপতাকে বিয়া নাপাতো। হা হ'ব তই ধৈৰ্য ধৰচোন। বহা বহা। ঘৰ বিচাৰি পোৱাত অসুবিধা হোৱা নাইতো? নাই আৰু কি আৰু কিনো অসুবিধা হ'ব পাৰে। বিশাল হাতী বৰুৱা এইজনেই আমাৰ ছোৱালী তৰা। হেৰি নহয় ইয়াত গৰম লাগিছে যদি বাৰাণ্ডাতে বহাগৈ। আমাৰ ইয়াত আকৌ কাৰেণ্টৰ বৰ প্ৰব্লেম। নাই মোৰ গৰম লগা নাই, আমাৰ বিশালৰহে গৰম লাগিছে ন? বিশাল কি ক? যোৱা লাজ কৰিব নালাগে। যা ভয় নকৰিবি। মই মানে এইবাৰে প্ৰথম মানে ছোৱালী চাবলৈ আহিছো। কেনেকুৱা লাগিছে? ভয়। আমাৰ বাৰ ওচৰলৈ আকৌ সদায় আহে। আপোনাক ধৰি 50টামান ধৰা আহিল, কিন্তু বিয়া ভাঙি গল। 50টা? আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে? নাই। আমাৰ বাৰ আকৌ 20টামান আছে। 20টা? আপোনাৰ ফেচবুক ফ্ৰেণ্ড কিমান? 200 মাত্ৰ। আমাৰ বাৰ আকৌ 4000 ফ্ৰেণ্ডছ। বিশাল আয়োজন। তাৰ উপৰিও মেইল কৰা বন্ধুবোৰ আছে, হোৱাটছআপো আছে। হোৱাটছএপ? সেইটোতো একোৱেই নহয়, মোৰতো এটা চিঠি থোৱা বাকচেই আছিল। আজিকালি চব কথা মোবাইল ফোনতে হৈ যায়তো। দেউতাৰ পৰা পইচা মাৰি 3টা মোবাইল ফোন কিনিছো। আপোনাৰ নাম্বাৰটো কিমান? নাম্বাৰ? ভাবিছিলো বিশুদ্ধ গাখীৰ গাঁৱতে পাম, ভেজাল। পাপু থেংক ইউ থেংক ইউ থেংক ইউ অহ থেংক ইউ। বহুত সহায় কৰিলে দেই। পিছে ছোৱালী পচন্দ হ'ল নে নাই? বৰ ভাল বচাই দিলে দেই। মানে মানে গাঁৱৰ ৰাস্তাবোৰ যেনেকুৱা অকুৱা পকুৱা, ইয়াৰ মানুহবিলাকো তেনেকুৱা, বুজিছেনে? নহয় মানে কথাটো যদি আৰম্ভ কৰো ইয়াত গৈ আকৌ কোনোবাখিনি পাইগৈ। এই বিয়া পাতিবলৈ আহিছিলো, এতিয়া কেনচেল। থেংক ইউ once again পাপু। ওকে ষ্টাৰ্ট। য়েছ। আকৌ লগ পাম। এইটো লেঠা যেনিবা মৰিল। সেইটো হয়, কিন্তু এতিয়া তৰাক গৈ আমাৰ দূৰদৰ্শনৰ মনৰ কথাটো কোনে কব? অ বা, তোৰ বিয়াত কিন্তু মই বেলেগ ফূৰ্তি কৰিম দেই। বিয়া দেখা নাই দৰা কেনেকৈ পলাই গল? দেউতাৰ বা প্ৰেছাৰ বাঢ়ি যায়। এৰা এদিন নহয় এদিন তইতো বিয়া হবই লাগিব। সেইটোতো তয়ো লাগিব। এই মোৰ কথাটো বাদ দেচোন, আমাৰ দূৰদৰ্শন কিন্তু বেয়া নাছিল। মানে সঞ্জয় দাদা আকৌ মাৰ খাবি দেই। কি মাৰ খাম? মই সঁচা কথাটোহে কৈছো। তাৰ লগত বিয়া হলে খুব ভাল হব। মই আৰু ঢোল বজাবলৈ মানুহ বিচাৰি ফুৰিব নালাগে পাই। কেনেকুৱা স্বাৰ্থপৰ ছোৱালী ভাই। তাই ঢুলীয়া পাব কাৰণে মই এতিয়া মাত বোল নকৰা ল'ৰা এটাৰ লগত বিয়া হৈ যাব লাগে। ইছ, মায়ে কয় নহয় কম কথা কোৱা ল'ৰাহে ভাল। অ বা, তোৰ লগত খুব মিলিব। বৰ বৰ কথা কব নালাগে, শুই থাক এতিয়া।
সঞ্জয় দাদা আকৌ মায়ে কয় নহয় কম কথা কোৱা ল'ৰাহে ভাল তোৰ লগত খুব মিলিব অ বা শুলিয়ে নেকি নাই খোৱা মোৰ মতে তোৰ লগত সঞ্জয় দাদাই মিলিব ইমান ভাল ল'ৰা আৰু তই ক'ত পাবি তয়ে বিয়া হৈ যা তালৈ মোৰ আৰু বহুত দিন আছে হলেও মোক তাৰ কথা কৈ নাথাকিবি মই ভাল নাপাওঁ ইমান নিমাত মানুহ ভাল নহয় কিন্তু তথাপিতো এবাৰ ভাবি চাবি কলৈ গৈছিলি মই আকৌ দোকান বন্ধই কৰিবলৈ লৈছিলো কলৈনো যাবি আৰু সেই সদায় কৰা কামটো কৰিবলৈ টিউচন ল'ৰা ছোৱালীক পঢ়াই আমনি লগা হৈছে আৰু বুজিছ আৰু নপঢ়ালেওতো উপায় নহব নিজে পঢ়ি অহা সোপা যে পাহৰি থাকিবি মোলৈকে চাচোন আলু পিয়াজ দাইল এই সোপাৰ মাজত থাকি চব পাহৰি থাকিলো দান মোক এপেকেট দে ৰ আমাৰ ধদুৱা কেইটা অহা নাই নেকি আজি নাই আজি দেখোন দেখা সাক্ষাতে নাই হাইঠা মাটিত পৰিল তাৰমানে ল বিহুৰ কথা কিবা আগবাঢ়িছেনে নাই তই নহলে ক'ত হব মই কিন্তু ছোৱালী বিচাৰি যাব নোৱাৰো দেই সেইদিনা তই কৰিলে সেইখন যিহে পাহৰা স্বভাৱ বিহুৰ দিনাও আহি নাচিবলৈ পাহৰি থাকিব কিন্তু তাই নহলে কেনেকৈ হব তাইৰ এই পাহৰা স্বভাৱটোৰ কাৰণে বাপেকেতো বিয়াই দি দিয়ে ঐ তোক কোৱাই নাই নহয় কি দৰা পলাল কি ফুল চন্দন তুলসী ফুল চন্দন তুলসী বৰিলে নবৰিল ৰাধা তোমাৰ কলচী এই তয়ে এতিয়া তাই দৰা তোক আমি দৰা সজাই পঠাবই পাৰো আৰু এইবাৰ তোক লৈয়ে বিহু এটা লিখিব লাগিব তাৰ লাজটো চা তৰা থিয়ৈ থিয়ৈ কৈ দিবা নেকি থিয়ৈ থিয়ৈ দিবা নেকি আমাক বিদায় পদূলি মুখৰ পৰা নহয় জানা আমি তোমাক অচিনাকি ল'ৰা কানে কানে শুনিছো ওলাইছে দৰা ল'ৰালিৰ কথাবোৰ পাহৰি গলা কানে কানে শুনিছো ওলাইছে দৰা ল'ৰালিৰ কথাবোৰ পাহৰি গলা ও তৰা বেয়াকৈ নাভাবিবা নকওঁ তোমাৰ কথা বেয়াকৈ নাভাবিবা নকওঁ তোমাৰ কথা নহমই দুষ্ট ল'ৰা অ তৰা নহমই দুষ্ট ল'ৰা বান্ধি থৈছে পদূলিৰ জপ
তৰা অন্তৰ খুলি মৰম ঢালি অন্তৰ খুলি মৰম ঢালি দিবানুকৈ মনৰে গোপন কথা গাঁৱতে মই বাছি থৈছো ধুনীয়া এটি ল'ৰা আহে যদি সঁচাকৈ ধুনীয়া ল'ৰা মোৰে মৰমবোৰ চাগে পাহৰি যাবা আহে যদি সঁচাকৈ ধুনীয়া ল'ৰা মোৰে মৰমবোৰ চাগে পাহৰি যাবা তৰা পাতা যদি বিয়া খাবলৈ মাতিবা পাতা যদি বিয়া খাবলৈ মাতিবা নহময় উখতি ল'ৰা অ তৰা নহয় মই দুষ্ট ল'ৰা ও দেহা দিনে খুলি সঁচাকৈয়ে তোমাৰ বাবে হৃদয়ৰ জপনা নিদিও আনক সোমাবলে তুমিয়েই সোমাবা জোনৰে সাৰথি যেনেকৈ তৰা মোৰে ঐ সাৰথি তুমিয়েই হবা জোনৰে সাৰথি যেনেকৈ তৰা মোৰে ঐ সাৰথি তুমিয়েই হবা ও দেহা চিন্তা নকৰিবা বেজাৰ নকৰিবা চিন্তা নকৰিবা বেজাৰ নকৰিবা সঁচাই কৈছো অন্তৰৰ পৰা ও দেহা সঁচাই কৈছো অন্তৰৰ পৰা ও দেহা সঁচাই কৈছো অন্তৰৰ পৰা ও দেহা সঁচাই কৈছো অন্তৰৰ পৰা অ বা তই কালি টোপনি কেতিয়া গলি কিয় সপোন দেখিলি নেকি কাৰ তই এই পোৱালি ছোৱালীজনী এতিয়াৰ পৰাই তোৰ এইবোৰ কথা হা তই ঠিক কৰ নহলে দেউতা আজি আকৌ কৰবালৈ যোৱা কথা ভাল হৈছে মই বিয়া হৈ যাম সঁচা সঁচা পোৱালি মৰিলো মা এই ৰাণী আয়ো মা কি হৈছে তোমাৰ মা কি হৈছে তোমাৰ মা কি হৈছে ভণ্টি দেউতাক মাতা বুলি কচোন কি হৈছে কচোন ভণ্টি ৰ'বচোন মা মা কি হৈছে বা হেৰি নহয় দেউতা ঘৰত নাই নহয় দেউতা নাই মই কি কৰো এতিয়া ৰচোন ৰ মই ফোন এটা কৰো কালৈ ফোন কৰিছ সঞ্জয় দাদালৈ সঞ্জয় কি হৈছে ডাক্তৰে কি ক'লে ডাক্তৰে চেকআপ কৰি আছে মই একো ধৰিবই পৰা নাই ক'ৰ পৰা কি হ'ল চিন্তা নকৰিব খুৰা কেইটামান পৰীক্ষা কৰাব লাগিব বুলি কৈছে হঠাৎ যে মানুহজনীৰ কি হৈ গ'ল আচ্ছা কিমান নম্বৰ ৰুমত আছে তেওঁ OPD 5 কোনফালে আপুনি অৰ্জুন তই খুৰাক লৈ যাচোন বল বল খুৰা বল এইখন অথনিয়ে পিয়ন্তই দি থৈ গ'ল তই ঘৰত নাছিলি যে মই হস্পিটেললৈ গৈছিলো কাৰ কি হ'লনো তৰাৰ মাকৰ হোৱা সবিতাৰ আকৌ কি হ'ল হঠাৎ কঁকালৰ বিষ কি হৈছে একো ধৰিবই পৰা নাই ডাক্তৰে পৰীক্ষা কৰিহে আছে ইছ মানুহৰ যে কেতিয়া কি হয় ধৰিবই নোৱাৰি এইখন কি চাকৰি ইণ্টাৰভিউ লেটাৰ মাজতে যে এপ্লাই কৰিছিলো তাৰ পৰা আহিছে প্ৰথমে মেডিকেল কৰাব তাৰ পাছত যদি ফিটনেছ হয় তেতিয়াহে চাকৰিটো হ'ব জানো পাই আজিকালি কি হৈছে আগতে দেউতাক মাতিনি চাকৰি দিছিল এতিয়া আকৌ বিচাৰিলেও চাকৰি নাপায় মোৰ এই সুন্দৰ ল'ৰাটো সিহঁতে মেডিকেল কৰায় এইবাৰ তোৰ চাকৰিটো হ'লে তোৰ বিয়াখন পাতি দিম তই কেৱল ভালকে চেষ্টা কৰি থাক
এসোপা খাই খাই আৰু মোৰ জিভাখন একেবাৰে তিতা হৈ গৈছে। একো নহয়, তিতাইহে মিঠা কৰে, খোৱা। আৰু সেইদিনা মই একেবাৰে জীয়াই নাথাকিম বুলিয়ে ভাবিছিলো। ৰাণীয়ে সঞ্জয়ক ফোন নকৰা হলে আৰু সিহঁতকেইটা আহি ইমানখিনি নকৰা হলে আজি এনেকুৱা নহয়। হেৰ সিহঁতক মই জীৱনত পাহৰিব নোৱাৰো। তইহে সিহঁতক গুৰুত্ব নিদিয়। হ'ব হ'ব, তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে। তুমি এতিয়া শুই থাকাচোন, অলপ আৰাম কৰা। হ'ব দে। সঞ্জয়ক মই ভাল পাওঁ মা, কিন্তু সি দেখোন মোক পাত্তাই নিদিয়ে। কেতিয়াবা কৈ দিম বুলি ভাবোঁ যদিও ক'ব নোৱাৰো, কাৰণ তোমালোকে তাক আড্ডা মাৰি থকা বেপৰুৱা ল'ৰা বুলিহে ভাবা। এই ৰাণীজনী কিন্তু বৰ ভাল ছোৱালী দেই, এনেই তাক ৰহেদৈ বুলি নকয়। সিদিনা তাই তাক নমতা হলে তোমালোকে তাক চিনিয়ে নাপালাহেঁতেন। সঞ্জয় সঁচাকৈ বৰ কেৰে, তাৰ ভিতৰত ইমান মৰমীয়াল মানুহ এজন আছে বুলি ভাবিবই নোৱাৰি। এইবাৰ বিহুত মই নিজেই কৈ দিম নেকি কথাটো। দেউতা আহিলা? ডাক্তৰে কি ক'লে? ঠিকেই আছে। তৰা অ বা, তোক দেউতাই মাতিছে। কি হ'ল দেউতা? মাৰৰ ব্লাডৰ ৰিপৰ্টটো আহিল। চাওঁ। ডাক্তৰে চাই কৈছে। কি হ'ল দেউতা? কি কৈছে ডাক্তৰে? পাৰিলে এবাৰ বাহিৰলৈকে লৈ যাবলৈ কৈছে। কিয়? আমাৰ ইয়াত হেনো এইবোৰ বেমাৰৰ চিকিৎসা নাই। তেতিয়াহ'লে আমি মাক বাহিৰলৈ লৈ যাওঁ দেউতা। পাৰিলে মই বিহুৰ পিছতহে পাৰিম। দ পথাৰৰ মাটি অলপ বিক্ৰী কৰিব লাগিব। অ বা, মাৰ কি অসুখ হৈছেনো? নাজানো, বাহিৰলৈ লৈ গলেহে গম পোৱা যাব মাৰ কি হৈছে। অ বা, মাৰ একো নহয়তো? তই চিন্তা নকৰিবি, মাৰ একো নহয়, আমি আছো নহয়। অ বা, আমি এবাৰ বিহু নেনাচো, মই সকলোকে কৈ দিম। হ'ব দে, শুনচোন, তই মাক একো নকবি। নকওঁ বা। কথাটো বৰ বেয়া হ'ল। খুৰীনো কি হৈছে? তাকে ধৰিব পৰা নাই বাবে বাহিৰলৈ লৈ যাম বুলি কৈছে। আমিয়ে কিবা এটা কৰিব পৰা হলে। দেউতাকে কালি মাটি বিক্ৰী কৰিবলৈ শইকীয়া খুৰাৰ ওচৰলৈ গৈছিল, কিন্তু শইকীয়া খুৰাই বোলে এতিয়া সহায় কৰিব নোৱাৰে। দৰকাৰত সহায় কৰা মানুহো নাথাকে। ঠিকেই কৈছ, আমিয়ে কৰবাত টকা অলপ পোৱা হলেও। ইফালে তৰাইও বিহু নানাচো বুলিয়ে কৈছে। কি এটা কথা খাটাং, কিন্তু আৰু বেলেগ ছোৱালী বিচাৰি ফুৰিবলৈ নাই দেই। সেইটোও হয়, ইফালে বিহু মেলাবোৰৰ আয়োজন সম্পূৰ্ণ হলেই। নিউজ চেনেলবোৰতো দিনে ৰাতি এডভাৰটাইজ দিয়েই আছে। প্ৰাইজ মানেও বহুত, কোনোবাখনত 50,000, কোনোবাখনত 1 লাখ, কোনোবাখনততো গাড়ীও দিছে। সিহঁতে এইবাৰ এনেকুৱা প্ৰতিযোগিতা দুখনমানতে ভাগ লোৱা হলে, কিন্তু এই বেমাৰৰ সময়ত এইবোৰ ক'ত হ'ব? তাকেতো এই কথাটোনো তাইক কেনেকৈ কওঁগৈ? চাহ লোৱা দেউতা। দে ল। দিয়া। শইকীয়া খুৰাই কি ক'লে? অহা মাহত মাতিছে। দেৰি নহ'বনে? ডাক্তৰেতো অতি সোনকালে নিবলৈ কৈছে। টকাওতো যোগাৰ হ'ব লাগিব। অ বা, চাহিচোন বিহু খবৰ দিলে। থৈ দে সেইখন। আচোন, চাবলৈ নাই বুলি কৈছ নহয়। তই এবাৰ পঢ়িচোন। ৰাম,
এইটো চা বিহু কুঁৱৰী আৰু বিহুৰাণী প্ৰতিযোগিতা আমি যদি এই প্ৰতিযোগিতাকেইটা জিকি যাওঁ আৰু গাড়ী দুখন পাই যাওঁ আমিতো আশাবাদেই দিছিলো কিন্তু তই কওঁ যদি মই নাচিম এইবাৰ মই বেলেগ উদ্দেশ্যত নাচিম মানুহে তাৰ বাবে যি ভাবে ভাবি থাকক কোনে কি ভাবিব আগৰ বাৰতকৈ কিন্তু আমাৰ ভাল হ'ব লাগিব ৰাণী আৰু মই দুইজনীয়ে নাচিম কোনে কি কয় সেইবোৰ কথা তই চিন্তা নকৰিবি কাইলৈৰ পৰাই আমি লাইব্ৰেৰী দেখা আৰম্ভ কৰি দিম 1 2 3 কি চিন্তা কৰিছা দেউতা দুখ কেতিয়াও অকলে নাহে বিপদ সদায় লগতে আহে ডাক্তৰে তাইক এমাহ ৰেষ্ট ল'বলৈ কৈছে কিন্তু তাই যে বিহুত নাচিম বুলি কিমান সপোন দেখিছিল তই কান্দি নাথাকিবিচোন ভণ্টি অ' বা চাচোন আমাৰ লগত এইবোৰ কি হৈ আছে নাকান্দিবি তই কান্দি থাকিলে মাৰ অসুখ বেছি হ'ব অ' বা মই এবাৰ নাচিব নোৱাৰিম ন অহাবাৰ পাৰিবি নহয় এইবাৰ তই অকলে নাচিবি তেতিয়াহ'লে খাটাং কথা ক দিছো ৰ সঞ্জয় দাদা হেল্ল' ৰাণী কি কৰি আছ ভৰি বিষটো কমিছিল নাই আৰে ৰাণী আমাৰ ৰহেদে কান্দিছে কিয় মই এবাৰ নাচিব নেপাম ন সঞ্জয় দাদা ধে তাকৰিজনী এমাহ পাছতেই ঠিক হৈ যাব আজিকালি দেখোন বিহু মেলাবোৰ জেঠ আহাৰ মাহলৈ চলিয়ে থাকে মই এবাৰ পুৰস্কাৰ পাম বুলি ইমান ভাবিছিলো মাৰ বেমাৰ ভাল কৰিবলৈকে ইমান পইচা লাগে সকলো হ'ব তহঁতে একো চিন্তা নকৰিবি আৰে মই কিয় আছো আৰু শুন তহঁতৰ লগত মই সদায় থাকিম মই ৰাখিছো দেই তই ভালকৈ থাকিবি
কি হ'ল কান্দিছ কিয় আজি বিহু দিনা নাপায় নহয় আমি সকলো তহঁতৰ লগতে আছো এই আৰু চাচোন চাৰিওফালে সেউজীয়া কুলি কেতেকীৰ মাত এই কুলি কেতেকীৰ মাতৰ মাজত তই কান্দি থাকিলে সিহঁতেও বেয়া পাব নহয় নাপায় তৰা নাপায় মা অ মা এপিনে আহাচোন কি হ'ল নো অ মা বা ক'ত আছে তাই বিহু প্ৰতিযোগিতালৈ যাবলৈ ওলাইছে হেয়া শুনাচোন কুলিৰ মাত অ তোৰো চাগে নাচো নাচোৱেই লাগিছে এইবাৰ আমি দুয়োজনী বিচনাত পৰিলো অহাবাৰকে দুয়োজনীয়ে নাচিম দে তুমিও নাচিবা অ কি কথা পাতিছা দুইজনীয়ে কিয় মাতিছিলি অ বা মইতো ঘৰতে থাকিম তই মোক খাৰুযোৰ লৈ ল'বি আৰু মোৰ মেখেলাখন সেইখন বৰ ধুনীয়া সেইখনো লৈ ল'বি মোৰ লাকি চাদৰখন আছে নহয় সেইখনো লৈ যাবি হ'ব দে তই চিন্তা নকৰিবি প্ৰথম ময়ে হ'ম
ঐ খুৰা এইফালে আহকচোন কি আনিছে চাওকহি কি হৈছেনো ঐ খুৰা জলদি আহক আৰে খুৰা যেনেকৈ কৈছিলো তেনেকৈ লৈ আহিছো অ। ৰাণী ৰাণী বঢ়িয়া কি হ'ল দেখুৱাই আছো ৰ না কি হ'ল ৰাজীৱ দা ৰ এইয়া চা বা ঐ তহঁতি মোক ড্ৰাইভাৰ ৰাখিবি তহঁতে পিছফালে বহিবি আৰু মই চলাই লৈ যাম এৰা আমাৰ ঘৰত যে গাড়ী এখন হ'ব মই ভবাই নাছিলো ভাবিবও নালাগে দেউতা মানে ৰাজীৱ মই তোক শিকাই দিম নহয় বাকৰিত দুদিনতে হৈ যাব নেলাগে তই আগতে মানুহ এটা বিচাৰ যিমান সোনকালে পাৰি গাড়ীখন বেচি দে দেউতা আগতে পইচা কেইটা মাৰ বেমাৰৰ চিকিৎসাৰ কামত লাগক গাড়ী পাছলৈও পাই থাকিম ন ভণ্টি হয় ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰাৰাৰি 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 ৰাৰা ৰাৰাৰি ৰাৰা সবিতাৰ জীয়েকে বোলে গাড়ী এখন পালে তাকে গাঁৱৰ মানুহে চাবলৈ গৈছে পিছে তহঁতে কি পালি তাই সেইখন পালেও আৰু কাইলৈ বোলে সেইখন বেছিও দিব কিয় সেইবোৰ বহুত কথা মাকৰ অসুখৰ বাবেহে তাই নাচিবলৈ গৈছিল এতিয়া গাড়ীখন বিক্ৰী কৰি সেই পইচাৰে তাই মাকৰ চিকিৎসা কৰাব সেয়াহে ছোৱালী আমাৰ ল'ৰা ছোৱালীবোৰ সঁচাকৈ ভাল হ'ল দেই আমাৰ দিনত সেইবোৰ কথা ভাবিবই পৰা নাছিলো পাছে অনবৰতে সেইটো পিটিকি থাকিলে ক'ত চাকৰি হ'ব কিমান দিন ক'লো MLA ৰ ওচৰত যাবলৈ নাই আকাশৰ পৰা চাকৰি এটা সৰি পৰিব নেকি মা ধৰি ল আকাশৰ পৰাই সৰি পৰিল মানে এই আছা কি এইবোৰ মইতো পাছত বুজাম দে তাৰ আগতে মোৰ এটা ডাঙৰ কাম আছে বাবা কি হ'ল তই ফোন কৰি এনেকৈ মাতিলি যে মই ভয় খাই গলো কচোন কি হ'ল হৈ গ'ল হৈ গ'ল কি হৈ গ'ল